নমস্কাৰ সকলোকে ৱেলকাম টু আছাম লেভেল ষ্টাডি ইউটিউব চেনেল 2024 এডিআৰইৰ গ্ৰেজুৱেট লেভেলৰ পেপাৰখনত কোৱাড্ৰেটিক ইকুৱেশ্যন টপিকটোৰ পৰা এটা কোৱেশ্যনছ আহিছিল। চ' কোৱেশ্যনছটো এনেধৰণৰ আছিল যে দ্বিঘাত সমীকৰণ 2x² - 5x + 6 = 0ৰ মূল দুটা গুণফল হৈছে। চ' আজি মই ভিডিঅ'টোত এই ধৰণৰ কোৱেশ্যনবোৰ কেনেদৰে সলভ কৰে লগতে ইয়াৰ লগত ৰিলেটেড আৰু কেইটামান কোৱেশ্যনছ আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। এতিয়া আমি জানিব লাগিব যে কোৱাড্ৰেটিক ইকুৱেশ্যন কাক কয়। যাৰ মাত্ৰা 2 অৰ্থাৎ ডিগ্ৰী 2 হয় তাক কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱা হয়। এইটো হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ষ্টেণ্ডাৰ্ড ফৰ্ম। এতিয়া চাওক, মূল দুটাৰ যোগফল উলিয়াব দিলে ফৰ্মুলাটো হ'ব -b/a, আৰু যদি মূল দুটাৰ গুণফল ওলাব দিয়ে তেতিয়াহ'লে ফৰ্মুলাটো হ'ব c/a। এতিয়া আমি মনত ৰাখিব লাগিব, ঠিক আছে। এতিয়া প্ৰথম কুৱেশ্যনটোলৈ আহিলোঁ যে ইয়াত কি কৈছে যে দ্বিঘাত সমীকৰণ 2x² - 5x + c = 0ৰ মূল দুটাৰ গুণফল হৈছে। এতিয়া আমি ইকুৱেশ্যনটো প্ৰথম লিখিলোঁ 2x² - 5x + 6 = 0। আমি এইটো কম্পেয়াৰ কৰিম ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত x² + bx + c = 0ৰ লগত, ঠিক আছে। ইয়াত আমি পাম a ৰ ভেলু 2, b ৰ ভেলু পাম -5 আৰু c ৰ ভেলু পাম 6, ঠিক আছে। এতিয়া আমাক কি উলিয়াব দিছে? মূল দুটাৰ গুণফল, ঠিক আছে। গুণফল হ'লে ফৰ্মুলাটো হ'ব c/a। এতিয়া চাওক, c ৰ ভেলু দিয়া আছে 6 আৰু a ৰ ভেলু দিয়া আছে 2। 2ৰে 6ক 3 টাইমছ যাব, অৰ্থাৎ এনচাৰ হ'ব 3, অপশ্যন বি। এই কুৱেশ্যনটোৱে আহিছিল যোৱাবাৰ গ্ৰেজুৱেট লেভেলৰ পেপাৰখনত, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ যে ইয়াত কি কৈছে দ্বিঘাত সমীকৰণৰ মূল দুটাৰ যোগফল উলিয়াব দিছে। এতিয়া চাওক, a ৰ ভেলু কিমান দিয়া আছে 3, b ৰ ভেলু কিমান দিয়া আছে -7, c ৰ ভেলু কিমান দিয়া আছে 2। এতিয়া আমাক কি ওলাব দিছে? মূল দুটাৰ যোগফল। মূল দুটাৰ যোগফল হ'লে ফৰ্মুলা হ'ব -b/a, ঠিক আছে। চাওক, b ৰ ভেলু কিমান আছে -7 আছে, -7, আৰু a ৰ ভেলু কিমান আছে 3 আছে। চ' মাইনাছে মাইনাছে প্লাছ, চ' এনচাৰ হ'ব 7/3, অৰ্থাৎ অপশ্যন এ। ইয়াত চাওক, ইয়াত কি উলিয়াব দিছে? মূল দুটাৰ গুণফল উলিয়াব দিছে। a ৰ ভেলু দিয়া আছে 5, b ৰ ভেলু দিয়া আছে -9 আৰু c ৰ ভেলু দিয়া আছে 4। মূল দুটাৰ গুণফল ফৰ্মুলাটো হ'ব c/a। c ৰ ভেলু হ'ল 4 আৰু a ৰ ভেলু হ'ল 5। ইয়াত কেঞ্চেলিং নাযায়, হয়নে? আমি কেঞ্চেলিং কৰিব নোৱাৰোঁ, অৰ্থাৎ অপশ্যন এ 4/5। ইয়াত চাওক, ইয়াত ৰুট হিচাপে দিছে আলফা আৰু বিটা, কিন্তু ৰুটৰ মাজত কি চাইন আছে? প্লাছ আছে, অৰ্থাৎ আমি যোগফল উলিয়াব লাগিব। ইয়াত a ৰ ভেলু দিয়া আছে 2, এইটো হ'ল ইকুৱেশ্যন। b ৰ ভেলু দিয়া আছে -8 আৰু c ৰ ভেলু দিয়া আছে 6। 2, -8 আৰু 6। এতিয়া আমাক ইয়াত কি দিয়া আছে? আলফা প্লাছ বিটা, অৰ্থাৎ আমি মূল দুটাৰ কি উলিয়াব লাগিব? যোগফল উলিয়াব লাগিব। চ' ফৰ্মুলাটো হৈছে, যোগফলৰ ফৰ্মুলাটো কি? যোগফলৰ ফৰ্মুলাটো হৈছে -b/a। চ' b ৰ ভেলু কিমান আছে? -8, বাহিৰতো এটা মাইনাছ আছে, চ' মাইনাছে মাইনাছে কি হৈ যাব? +8, আৰু a ৰ ভেলু কিমান দিয়া আছে? 2 দিয়া আছে, অৰ্থাৎ 2ৰে 8ক 4 টাইমছ যাব, অৰ্থাৎ এনচাৰ হ'ব 4, অপশ্যন চি। ইয়াৰ পিছৰ কুৱেশ্যনটো চাওক, কাৰ ভেলু ওলাব দিছে? আলফা বিটা, অৰ্থাৎ আলফা ইনটু বিটা, আলফা ইনটু বিটা মানে গুণফলৰ কথা কৈছে। ইয়াত a ৰ ভেলু দিয়া আছে 4, b ৰ ভেলু দিয়া আছে -12, c ৰ ভেলু দিয়া আছে 5, c ৰ ভেলু কিমান দিয়া আছে? 5 দিয়া আছে। এতিয়া গুণফলৰ ফৰ্মুলাটো হ'ল c/a। c ৰ ভেলু দিয়া আছে 5 আৰু a ৰ ভেলু দিয়া আছে 4, অৰ্থাৎ এনচাৰটো হ'ব 5/4, অপশ্যন এ। এতিয়া চাওক, এইটো এটা ইম্পৰ্টেণ্ট টাইপ হয়। ইয়াত চাওক, a ৰ ভেলু দিয়া আছে k, b ৰ ভেলু দিয়া আছে -6 আৰু c ৰ ভেলু দিয়া আছে 2। ইয়াত আমাক কৈছে যে যদি দ্বিঘাত সমীকৰণ kx² - 6x + 2 = 0ৰ
মূল দুটাৰ যোগফল 3 হয় তেন্তে কেৰ মান কিমান হ'ব এটা চাওক মূল দুটাৰ যোগফল কিমান ফৰ্মুলাটো হ'ল -b/a আৰু কোৱেশ্চনটোত দিয়া আছে যে মূল দুটাৰ যোগফল 3 অৰ্থাৎ -b/a = 3 হ'ব এটা চাওক b ভ্যালু দিয়া আছে -6 সো মাইনাসে মাইনাসে হৈ যাব প্লাস অৰ্থাৎ হ'ব ইয়াত +6 আৰু এৰ ভ্যালু দিয়া আছে k সো আমি পালো 6/k = 3 এতিয়া চাওক 3 তলত আছে এটা 1 এটা আমি ক্ৰস মাল্টিপ্লাই কৰিম সো ক্ৰস মাল্টিপ্লাই কৰিলে আমি পাম যে 3k = 6 তেতিয়া হলে k এর ভ্যালু হ'ব 6/3 3 এ 6 ক 2 টাইমস যাব অর্থাৎ k = 2 অপশন বি সো আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেতিয়াহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ